प्रभु भगवन्त अनंत ईश्वर प्रपन्न जनतारण तुमी प्रियतम परम देवता जानिया लैलो राम जानिया लैलो कृष्ण हरि राम। কিছুমান ভাগৱতত চিন্তনীয় বিষয় থাকে, কিন্তু আমি পাঠ কৰি যাওঁ বা শুনি যাওঁ, কিন্তু আমাৰ মনত কেতিয়াও ভাৱ নাহে। নাৰদে যেতিয়া ব্যাসৰ আগত ক'লে যে এটা কথা সঁচা, তুমি যি মোক কৈছা মোৰ ব্ৰহ্মজ্ঞান আছে, মই ব্ৰহ্ম সাক্ষাৎ কৰোঁ, এইবিলাক সমস্ত শুদ্ধ, কিন্তু তথাপিতো মোৰ মনত সুখ শান্তি নাই। কিয় নাই সেইটোৱে আচলতে মই জানিব বিচাৰোঁ, কাৰণ আপুনি সৰ্বজ্ঞ। দ্বিতীয়তে তেওঁ ক'লে যে অসংগ হৈও অসংগ প্ৰকৃতি খণ্ডৰ লগত যাৰ সংগ নাই, তৎসত্ত্বেও সংকল্প মাত্ৰকে গুণৰ দ্বাৰা এই ব্ৰহ্মাণ্ডৰ যি সৃষ্টি স্থিতি আৰু সংহাৰণ কৰি আছে, কথাটো মন দিবলগীয়া। অসংগ হৈ ভগৱানে যদিও এই চৰাচৰ ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে, তাৰ লগত ভগৱানৰ সংগ নাই, তেওঁ অসংগ। কিন্তু সংগ কাৰ বোলে? আমাৰহে সংগ। আমি এই সংগ লৈয়ে এই জগতত নানা কৰ্ম কৰি কৰ্মফলস্বৰূপে নানাজনীত অনাদি কৌটি জন্ম ব্যতীত কৰিবলগীয়া হৈছে। গতিকে ভগৱান, সেই ভগৱানক তুমি উপাসনা কৰা, নাৰদক কৈছে। গতিকে তুমি চব জানা, তোমাৰ অবিদিত অজ্ঞাত একোৱেই নাই। সেইকাৰণে কি কৰা, যে তুমি মোৰ এই যি সমস্যা, এই সমস্যাটোৰ সমাধান কৰা। আৰু ব্যাসৰ যি এই কথাখিনিত এটা কথা ভালকৈ আমি বুজিবলগীয়া কথা হ'ল, ব্যাসৰ কিয় এনেকুৱা হ'ল। এই জগতত প্ৰথম কথা হৈছে যে আমি সমস্ত জীৱই দুই প্ৰকাৰ কৰ্ম কৰোঁ, সৎকৰ্ম আৰু অসৎকৰ্ম। আৰু অজ্ঞ ব্যক্তিবিলাকে নিজৰ অসৎকৰ্মকো সৎকৰ্ম বুলি বিবেচনা কৰে, অসৎকৰ্মকো সৎকৰ্ম বুলি বিবেচনা কৰে। কিহৰ কাৰণে? কোনোবা এজনে ডকাইতি কৰে বা চুৰি কৰে বা হিংসা কৰে, তেওঁ সেইটো কি কৰে বোলে নানা ধৰণৰ আৱৰণ দি তাকে সৎকৰ্ম বুলি প্ৰতিপন্ন কৰিব খুজে। আমাৰ বহুতে জীৱনত ভুল কৰা বুলি ভাবোঁ, ভুল কৰা যেন দেখোঁ, কিন্তু তেওঁক যদি ক'বলৈ যোৱা হয়, তেওঁ নানা যুক্তিৰ আৱৰণৰ দ্বাৰাই তাক প্ৰমাণ কৰিবলৈ, প্ৰতিপন্ন কৰিবলৈ বিচাৰে যে তেওঁ আচলতে ভুল কৰা নাই, তেওঁ শুদ্ধ হৈ পৰিছে। এতিয়া
গতিকে এইসকল লোকে জীৱনত কি দোষ ত্ৰুটি হৈছে তাক বুজিব নোৱাৰে। এতিয়া যিহেতু ব্যাসেও নানা কৰ্ম কৰিছে, সেই কৰ্ম কৰিও তেওঁ নিজৰ কৰ্মবিলাকৰ পৰ্যালোচনা কৰা নাই। ব্ৰহ্ম বিচাৰ কৰাটো সত্য, যাৰ পৰা বা যাৰ নিশ্বাসত বেদৰ সৃষ্টি আৰু ব্ৰহ্মৰে যি আশ্ৰয়, সেই পৰম ব্ৰহ্ম গোবিন্দৰ গুণনাম কিন্তু ব্যাসদেৱে বৰ্ণনা কৰা নাই নিৰ্মলভাৱে। ঘটনা হৈছে কি, যে যদি জীৱন যেতিয়া নাথাকে, প্ৰাণ যেতিয়া নাথাকে, এই শৰীৰটোত যিমান অলংকাৰ আভূষণ এইবিলাকৰ দ্বাৰাই যদি এই দেহটো যদি সজ্জিত কৰা হয়, চন্দন আদিৰ দ্বাৰাই যদি লেপিত কৰা হয়, নানান ধৰণৰ যদি আভূষণ, নানান ধৰণৰ যদি অলংকাৰৰ দ্বাৰা ইয়াক ভূষিত কৰা হয়, তথাপিতো এই দেহটোৰ কোনো তাৎপৰ্য নাই। তাক আকৌ শ্মশানলৈ নিব, মুছলমান হ'লে তাক পুতি থৈ দিব। গতিকে ঠিক তেনেকৈ আমাৰ যিবিলাক বাক্য, আমি যিবিলাক বাক্য সাধাৰণতে সচৰাচৰ দিনে ৰাতি আলোচনা কৰি থাকোঁ, তাত ধৰি ল'লোঁ ভাৱ আছে, ৰস আছে, কিন্তু তাত যদি গোবিন্দৰ গুণনাম নাই, কৃষ্ণ চৰিত্ৰ যদি নাই, কৃষ্ণ গুঞ্জক লীলা যদি নাই, তেনেহ'লে সেই বাক্য জীৱন শূন্য। যেনেকৈ জীৱন শূন্য দেহক কি বুলি কোৱা হয়? আৰু তাৰ স্পৰ্শত কি হয়? মৃত শৰীৰ এটা যদি কোনোবাই স্পৰ্শ কৰে, কি কৰে? অপবিত্ৰতা জন্মে। ঠিক তেনেকৈ মহন্তবিলাকৰ কাৰণে, মহাজনৰ কাৰণে ভগৱান কৃষ্ণৰ গুণনামহীন যি বাক্য, সেই বাক্য কৰ্ণৰ দ্বাৰাই স্পৰ্শ নকৰে, নুশুনে, শ্ৰৱণ নকৰে। কিয়? বোলে সেই বাক্যই মানুহৰ মনক মলিন কৰে। ই কেনে বোলে উচ্ছিষ্ট গৰ্ত বা অপবিত্ৰ আচলতে স্থানৰ নিচিনা, চোৱা পাতনিৰ লেখীয়া। কিন্তু চোৱা পাতনি হ'লেও, উচ্ছিষ্ট গৰ্ত হ'লেও কাৰোবাৰ প্ৰয়োজন আছে। কাৰ আছে? কাউৰীৰ। কাউৰী কি কৰে? তাতেই ক্ৰীড়া কৰে সেই চোৱা পাতনিৰ থলীত। সিহঁতৰ প্ৰয়োজনীয়খিনি তাত পায়, কিন্তু হংসবিলাকে তাত নাযায়। হংস, মানস সৰোবৰত যি বিচৰণীল হংস, কেতিয়াও এই যি উচ্ছিষ্ট গৰ্ত তালৈকে নাহে, কিন্তু কাউৰী তাত থাকে। গতিকে গোবিন্দৰ গুণবৰ্ণনময় বাক্য সেয়াহে একমাত্ৰ পবিত্ৰ, আৰু সেয়াহে একমাত্ৰ জীৱৰ কাৰণে কল্যাণকাৰী। তাৰ দ্বাৰাইহে কি হয়? বোলে আত্মা তৃপ্ত হয়, ভগৱান তৃপ্ত হয়, ভগৱান তুষ্ট হয়। আৰু তাৰ কাৰণে ভক্তবিলাকে কি কৰে? যে আনন্দ আস্বাদন কৰাৰ কাৰণে সদায় শ্ৰৱণ কীৰ্তন আদি কৰি কৃতাৰ্থ হয়, কৃতকৃত্য হয়। অকল ভকতে নহয়, তেওঁলোকৰ জৰিয়তে জগত কৃতকৃত্য হয়। আৰু সেয়েহে নাৰদে যে ব্যাস আদি কৃত যিবিলাক শাস্ত্ৰ, যদিও একেবাৰে
ভগৱানৰ নাম শূন্য নহয়, তথাপিতো তাক উচ্ছিষ্ট গৰ্তৰ লগত তুলনা কৰা হৈছে। কিয়? তাত নিৰ্মল চৰিত্ৰ ভগৱানৰ বৰ্ণনা কৰা হোৱা নাই, সেইকাৰণে তাক উচ্ছিষ্ট গৰ্তৰ লগত তুলনা কৰা হৈছে। এটা কথা সঁচা, কি বেদত কৈছে তমেব বিদিত্তা ইতি মৃত্যুমেতি, ব্ৰহ্মজ্ঞানেই জীৱৰ সংজ্ঞাৰ মোচনৰ কাৰণ হ'ব পাৰে। ব্ৰহ্মজ্ঞানে যেনে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ, এয়া বেদৰ বাক্য। মহাভাৰততো কৈছে নাহি জ্ঞানেন সদৃশম পবিত্ৰম ইহ বিদ্যতে, জ্ঞানৰ দৰে পবিত্ৰ বস্তু আৰু নাই। উপনিষদতো কৈছে জ্ঞানাত মুক্তি। জ্ঞানৰ যেতিয়া উদয় হয় তেতিয়া অজ্ঞানতা, অজ্ঞান কাৰ্য, বিশেষকৈ মমতা জীৱৰ যি দেহত থাকে সেইবিলাক কি হয়? নাশ হয়। আৰু নাশ হৈ কি হয় বোলে? জীৱ কৃতকৃত্য হয় জ্ঞানৰ জৰিয়তে। কিন্তু এনেকুৱা পৰম পবিত্ৰ সংসাৰৰ বন্ধন মোচক জ্ঞানো যদি ভগৱত ভক্তিশূন্য হয়, তেনেহ'লে কি বোলে? সেয়াও নিষ্ফল। ভগৱত ভক্তিশূন্য ব্যক্তিৰ জ্ঞান লাভ যদি হয়, তথাপিতো মুক্তি প্ৰাপ্তি নহয়। মুক্তি প্ৰাপ্তি বৰং কি হয়? কেনেকুৱা বোলে? যেনেকুৱা সুৰা ভাণ্ডাৰ, গংগা নদীত যদি আমি পানীৰ তলত থৈ দিওঁ বহুকাল, তথাপিতো তাৰ সুৰাৰ গন্ধটো নাযায়। ঠিক তেনেকৈ ভক্তিশূন্য ব্যক্তিৰ জ্ঞানৰ পবিত্ৰতা বেছিক্ষণ নাথাকে। সেইকাৰণে কৈছে নানু ব্ৰজতিজো মহাদ ব্ৰজন্তম জগদীশ্বৰম জ্ঞানাগ্নিদগ্ধ কৰ্মাপি সভবিদ ব্ৰহ্ম ৰাক্ষসঃ। বৰ ডাঙৰ কথা হৈছে। কি ডাঙৰ কথা? যদি অনাদৰ বা অজ্ঞানতাবশতঃ কোনোবাই ভগৱানৰ মূৰ্তিৰ অনুগমন নকৰে, তেনেহ'লে সেইজন পৰম জ্ঞানী হ'লেও তাক কি কৈছে? তাক ব্ৰহ্ম ৰাক্ষসৰ লগত তুলনা কৰিছে। ব্ৰহ্ম ৰাক্ষস হয়, অৰ্থাৎ ভক্তিশূন্য জ্ঞানৰ এই অৱস্থা। তেনেহ'লে কৰ্মৰ কথা কি ক'ম আমি? যিবিলাক ভক্তিশূন্য কৰ্ম, ঈশ্বৰ ভজনা নাই, ঈশ্বৰৰ শৰণ নাই, কিন্তু কৰ্ম আমি কৰি গৈ আছোঁ, তাৰ কথা বোলে কাম্য কৰ্মৰ কথা কৈ লাভ নাই। কাম্য কৰ্মৰ কথাটো বেলেগেই। আনকি নিষ্কাম কৰ্মও যদি ভগৱান ভক্তিশূন্য হয়, ভগৱত ভক্তিশূন্য হয়, তেনেহ'লে কি বোলে? তথাপিতো নিষ্ফল। গতিকে ব্যাস, তোমাক আৰু কিমান কথা বুজাম? তুমি চব জানাই। সেইকাৰণে তুমি এটা কাম কৰা, কি? শ্ৰৱণ কীৰ্তন ধৰ্ম তুমি প্ৰচাৰ কৰা। শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰচাৰ কৰা। আৰু তোমাক এটা কথা কওঁ, ভক্তিৰ যি প্ৰভাৱ, এই ভক্তিৰ প্ৰভাৱ তুমি চোৱা। ভক্তিৰ প্ৰভাৱ এৰাম হে ভকতি কৰে সংসাৰ দুখ নাশ, ভকতিৰ প্ৰভাৱ নিয়ৰিখি ব্যাস, ভকতিহে যিবোৰ সংসাৰ বন্ধনৰ পৰা পৰিত্ৰাণ কৰিব পাৰে জীৱ। ভকতিহে যিবোৰ
সমস্ত দুখ নাশ কৰিব পাৰে, বিনাশ সাধন কৰিব পাৰে। আৰু তোমাৰ যদি বিশ্বাস নহয় ব্যাস, তেনেহ'লে তুমি শুনা কি ভকতিৰ প্ৰভাৱ কেনেকুৱা শুনা। আৰে স্বধৰ্ম কতে জীৱ যে কৃষ্ণ কহম প্ৰতি, তার প্রেম পূর্ণ যেবে নভৈ লভ কতি। স্বধৰ্ম এজন মানুহে যিবিলাক ধৰ্ম বুলি ভাবি আছে, স্বভাৱৰ ধৰ্ম, নিত্য ধৰ্ম, নৈমিত্তিক ধৰ্ম, বৈদিক ধৰ্ম, লৌকিক ধৰ্ম, জাতি ধৰ্ম, আশ্ৰমৰ ধৰ্ম, যিবিলাক তেওঁ ধৰ্ম বুলি ভাবি আছে, মই ৰাতিপুৱা এইটো কৰিব লাগিব, মই এই খাব লাগিব, এই এনেকৈ পইচা উপাৰ্জন কৰিব লাগিব, তাক মই এনেকুৱা ব্যৱহাৰ কৰিব লাগিব, সেইটো মই এনেকুৱা কৰিব লাগিব, যিমানবিলাক এই স্বধৰ্মবিলাকক ত্যাগ কৰি যদি কোনোবাই কৃষ্ণক ভজে, একে সৰ্বধৰ্মান পৰিত্যজ্য মাম একম শৰণম ব্ৰজ, গীতাত যি ভগৱান কৃষ্ণই কৈছে একে কথা। সমস্ত ধৰ্ম পৰিহৰি মোক মাত্ৰ ভজা, আৰু এই স্বধৰ্মক পৰিহৰি যদি কোনোবাই কৃষ্ণক ভজে, তেনেহ'লে কি হয়, যদি তেওঁৰ যদি প্ৰেমপূৰ্ণ ভক্তিও যদি নহ'ল, প্ৰেমপূৰ্ণ যদি তেওঁৰ ভকতি প্ৰেমপূৰ্ণ গোপীবিলাকৰ নিচিনা যদি প্ৰেমপূৰ্ণ নহ'ল, তেতিয়া কি হে ভৈল ভ্ৰষ্ট যদি পায়ল পতে গৈলা প্ৰাণ, হে জানা নাই তথাপিতা হাৰয় কল্যাণ। যদি ভ্ৰষ্ট হৈ গ'ল, কেইদিনমান স্বধৰ্মক তেজি কৃষ্ণক ভজতে বা কৃষ্ণৰ ভকতি কৰোঁতে, নাইবা যদি কেইদিনমান ভজাৰ পিছতে তেওঁৰ মৃত্যু হ'ল এই শৰীৰৰ দেহৰ, তথাপিতো তাৰ কল্যাণ নাই। ইন্দ্ৰদ্যম্য ৰজা কৃষ্ণ ভাৱনাত লীন হৈ আছে। অগস্ত্য ঋষি ভাবিছে ই মোক উপেক্ষা কৰিছে আৰু অভিশাপ দিলে, যা গজেন্দ্ৰ হৈ যা। কি গজেন্দ্ৰ হৈও কিন্তু ঈশ্বৰক পালে। ঈশ্বৰে আহি তেওঁৰ কি কৰিলে, যে গ্ৰাহৰ কবলৰ পৰা মুক্ত কৰি তেওঁৰ সমস্ত দুখ বিনাশ কৰি বৈকুণ্ঠলৈ পঠাই দিলে। ভ্ৰষ্ট হ'ব পাৰে, মৃত্যু হ'ব পাৰে, কাৰোবাৰ মৃত্যু হ'ব পাৰে। স্বধৰ্মক তেজি ঈশ্বৰক ভজিলে দ্বিজদাসী পুত্ৰই, আৰু সেই সময়তে প্ৰলয় হ'ল আৰু ব্ৰহ্মাত প্ৰৱেশ কৰিলে। ভগৱানে আগে কৈ থৈছে, অহা জন্মৰ মত তুমি মোৰ পাৰি ঘটিত এই জন্মত নাপাবা। আৰু ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে ব্ৰহ্মাকে গুৰু ভজি ব্ৰহ্মাৰ দ্বাৰাই ভগৱানৰ গুঞ্জক লীলা সম্পৰ্কে শ্ৰৱণ কীৰ্তন কৰি ভগৱতমুখী হৈ ভগৱানত একান্ত হৈ নাৰদ হৈ গ'ল, যি আনৰ অজ্ঞানতা দূৰ কৰিব পৰা হ'ল। সেই নাৰদে আজি ব্যাসৰ অজ্ঞানতা দূৰ কৰি আছে। যি ব্যাসে ইমানবিলাক বেদাদি শাস্ত্ৰ ৰচনা কৰিছে, এই ৰাম। আৰু নাৰদে কি কৰিছে, ঊৰ্ধ্ববাহু কৰি অংগীকাৰ কৰি কৈছে, হাত দাঙি, বিশ্বাস নকৰিব, হাত দাঙি কৈছে, ঊৰ্ধ্ববাহু কৰি খেৰা কৰ অংগীকাৰ, হে অধম জাতিত যদি জন্ম হইলা তার, অধম জাতিতে যদি জন্ম হল, চান্দাল জাতীয় যদি হল, তথাপি কি এই জ্ঞানিত কৰ্মিত কৰি, আমি যে আগত আলোচনা কৰি আছো জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ,
যি জ্ঞান মাৰ্গৰ দ্বাৰাই মানুহৰ অহংকাৰ জন্মে আৰু যি কৰ্ম মাৰ্গত মানুহৰ কেৱল কাম ক্ৰোধ লোভ মোহ বাঢ়ে, সেই জ্ঞানী আৰু কৰ্মিত কৰি এই জ্ঞানিত কৰ্মিত কৰি তথাপিও ঠিক দেৱৰ বন্দনী গীত ভকতিৰ শিকা। দেৱৰ বন্দনীয় হ'ব সেই জ্ঞানী আৰু কৰ্মিত কৰি এই ভক্তজন, এই ভকতজন দেৱৰ বন্দনীয় হ'ব। আৰু সেইকাৰণে এহেন জানি মহাবুদ্ধি বন্তজিত জন ভকতিৰ অৰ্থে মাত্ৰ কৰ যত্ন, ভক্তির অর্থে মাত্র যত্ন কর। কোৱা কৈছে বুদ্ধিমন্ত হল, আৰু যিয়ে ভকতিৰ অৰ্থে যত্ন নকৰে সেই অকল বুদ্ধিমান নহয়। পাছত পাব ষষ্ঠ স্কন্ধত অজামিল উপাখ্যানত অজামিলে কৈ আছে, আজিয়ে সিদ্ধৰ বচনে আজিয়ে সম্পজিল বুদ্ধি। ইমান দিনে বুদ্ধি মৰি আছিল, বুদ্ধিমন্ত নাছিল, আজি সিদ্ধৰ বচনত সৎ সংগত সেই বুদ্ধি উপজিল। গতিকে সৎ সংগতহে কেৱল একান্ত ভকতৰ সংগত, একান্ত ভকতৰ সংগ, যি কৃষ্ণ বিনে আন নাজানে, যাৰ মায়াময় জগতৰ লগত যাৰ সম্বন্ধ নাই, যি কেৱল কৃষ্ণকেহে জানে, কেৱল কৃষ্ণ কথাতহে যাৰ ৰতি, তেনেকুৱা যদি একান্ত ভকতৰ সংগ পায় তেনেহ'লে বুদ্ধি উপজিব, আৰু নতুবা বুদ্ধি নুপজে। নানা কপট কথা কৈ থাকিব পাৰি, ভাষভোগ কথা কৈ থাকিব পাৰি, ভাগৱত ব্যাখ্যা দিওঁতে নিজৰ স্বাৰ্থ ৰক্ষা কৰি বা আনৰ স্বাৰ্থ ৰক্ষা কৰি নানান ব্যাখ্যা দি যাব পাৰি, কিন্তু সেইজনক মহাজন বা মহন্ত বা ভাগৱত বা মহাভাগৱত বুলি নকয়। যিয়ে নিজৰ স্বাৰ্থ ৰক্ষা কৰি ভগৱান কৃষ্ণৰ এই নিৰ্মল যশ গুণ লীলা সুন্দৰ এক কৰাহী আঞ্জাত বা ব্যঞ্জনত এক টপা কেৰাচি ঢালি দিয়াৰ নিচিনা বিষ সোমাই দিয়ে, স্বাৰ্থ অনুযায়ী মায়া জগতৰ স্বাৰ্থৰ কথা কৈ পেলাই ভাগৱতখন নিৰ্মল যশ চৰিত্ৰক নিন্দা কৰে, সেইসকলক একান্ত ভকত বা মহন্ত বা মহাজন বুলি নকয়। যিসকল একান্ত ভকত মহন্ত পুৰুষ, যি কৃষ্ণ বিনে নাজানে আন সমস্ত কৈতৱ দেখে হৰিত বিনে, তেনেকুৱা ভকতৰ যদি সংগ পায় তেনেহ'লে কি হ'ব বোলে, তেতিয়া বুদ্ধি উপজিব আৰু নতুবা বুদ্ধি মৰি থাকিব। সেইকাৰণে কি কৰা, হে কালে কৰ্মে মিলাই বেক বিষয়ৰ সুখ। আমি দুখৰ কাৰণে কেতিয়াও প্ৰবন্ধ নকৰোঁ, যত্ন নকৰোঁ, নিৰন্তৰ সুখ প্ৰাপ্তিৰ কাৰণে আমি প্ৰবন্ধ কৰোঁ, যত্ন কৰোঁ, চেষ্টা কৰোঁ, কিন্তু তথাপিতো আমি দুখ পাওঁ। তেনেহ'লে কিয় ভাবে যে আপুনি কৃষ্ণক পৰিহৰি ভকতি পৰিহৰি মায়াময় জগতৰ সুখৰ নিমিত্তে মায়াময় বস্তুৰ পিছত দৌৰি দৌৰি সুখ পাব পাৰে? কিয় ভাবে? কাল আৰু কৰ্ম, সময় আৰু যি কৰ্ম কৰিব সেই কৰ্মই বিষয়ৰ সুখ দিবই। আপুনি প্ৰাৰব্ধ লৈ আহিছে আৰু সেই প্ৰাৰব্ধ অনুযায়ী আপুনি বিষয়ৰ সুখ পাবই। দামোদৰ বিপ্ৰ আখ্যান পঢ়ি চাওক, দামোদৰ বিপ্ৰই ব্ৰাহ্মণ হিচাপে ভিক্ষা কৰিব যাব লাগে, নাযায়, কেৱল কৃষ্ণ ভৱনাত ৰত হৈ থাকে। যিদিনা ঈশ্বৰে মিলাবে সিদিনাহে তেওঁ প্ৰসাদ গ্ৰহণ কৰে। 7 দিন 8 দিনলৈকে কেতিয়াবা তেওঁ কি কয় যে এয়া মোৰ কৰ্মবন্ধ প্ৰাৰব্ধ। এতিয়া আমি কি ক'ম, ই এলেহুৱা, ই কৰ্ম নকৰে,
কিন্তু তেওঁ কি সমস্ত শৰীৰ পৰ্যন্ত দেহ মন শৰীৰ সমস্ত ঈশ্বৰত সমৰ্পিত কৰিছে যে মোৰ যদি ঈশ্বৰে যদি মোৰ যদি আছে বিষয়ৰ সুখ তেনেহ'লে মই পাম আৰু নাই যদি মই ক'ৰ পৰা পাম যত্ন কৰিলেও নাপাওঁ বিষয়ৰ অৰ্থে যত্ন নকৰে কিহৰ যত্ন কৰিছে কেৱল ভগৱত প্ৰাপ্তিৰ নিমিত্তে মাত্ৰ যত্ন কৰিছে সেইকাৰণে উপদেশী হোক লোক কৃষ্ণ কাহু মুখ আৰু সেইকাৰণে এই উপদেশবিলাক ধাৰণ কৰি লোক কৃষ্ণ সন্মুখ হ'ব লাগে কৃষ্ণ ভজনা কৰিব লাগে সেইটোহে ভাগৱতে কৈছে ভাগৱতে সেইটোহে কৈছে অহাকালি আমি আলোচনা কৰিম নাৰদে তেওঁৰ উপৰিজন্মৰ কথা কৈ আছে কেনেকৈ তেওঁ উপপৰিজন্মৰ গন্ধৰ্ব আছিল আৰু কি হয় সেইটো আমি আলোচনা কৰিম অপৰাধ বিনাশন্ত নামে নাৰায়ণ জানি নামে পখিলো শৰণে অনাগতি নাই কি মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াল হৰি মোক ৰক্ষা কৃপাৰ সাগৰ দৈৱকী নন্দন প্ৰিয় মনস্কাৰ ভগতৰ সংগ সদায় চকমুখে হৰি ৰাম জয় জগতগুৰু শ্ৰীমন্ত